নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ অৱশেষত 17 দিনৰ অন্তত আৰক্ষীৰ জালত পৰিছে সুনম ৰঘুবংশী এগৰাকী হৈছে সুনম ৰঘুবংশী শুনি আচৰিত হ'ব মেঘালয়ত যেটো তেওঁলোক হানিমুনৰ বাবে আহিছিল বিয়াৰ পিছত নিজৰ স্বামী ৰাজাৰ হৈতে আৰু এই ৰাজাক সুপাৰী কিলাৰৰ হতুৱাই হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে পত্নী সুনম ৰঘুবংশীৰ বিৰুদ্ধে সুপাৰী কিলাৰ লগাই স্বামীৰ প্ৰাণ লৈছিল সুনম ৰঘুবংশী আৰু অৱশেষত 17 দিনৰ অন্তত উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ কৰা হৈছে সুনম ৰঘুবংশীক এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ লৈ আহিছো 17 দিনৰ মূৰত সন্ধান ওলাল সুনম ৰঘুবংশীৰ মেঘালয়ৰ পৰা উত্তৰ প্ৰদেশলৈ পলাই গৈছিল সুনম ৰঘুবংশী পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য এটাৰ পিছত আন এটা ভয়ংকৰ তথ্য এই মুহূৰ্তত উন্মোচিত হৈছে আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হ'ল সুনম ৰঘুবংশীক যেটো ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল সুনম ৰঘুবংশী ক'ত গ'ল তাক লৈ তদন্ত চলি আছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী তদন্তৰ নিৰ্দেশ দিছিল তাৰ পাছত জানিব পৰা গৈছে মেঘালয়ৰ পৰা পলাই গৈ উত্তৰ প্ৰদেশত লুকাই আছিল সুনম ৰঘুবংশী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুনম ৰঘুবংশীক এই মুহূৰ্তৰ ব্ৰেকিং নিউজ উত্তৰ প্ৰদেশৰ গাজীপুৰত ৰহস্যজনকভাৱে দেখা পোৱা গৈছিল সুনম ৰঘুবংশীক হেলমেট পৰিহিত অৱস্থাত এখন স্কুটাৰত দেখা পোৱা গৈছিল সুনম ৰঘুবংশীক সিসিটিভি কেমেৰাত আবদ্ধ হৈছিল সুনমৰ গতিবিধি আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে সুনম ৰঘুবংশী গাজীপুৰ থানাত আত্মসমৰ্পণ কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে সুনম ৰঘুবংশীক 11 মে ৰাজা ৰঘুবংশীৰে বিবাহপাশত আবদ্ধ হৈছিল সুনম ৰঘুবংশী তাৰ পাছত তেওঁলোক মেঘালয়লৈ আহিছিল শিলঙলৈ আহিছিল ফুৰিবলৈ মেঘালয়ত হানিমুনলৈ আহিছিল দুইগৰাকী স্বামী স্ত্ৰী দুয়ো হানিমুনলৈ আহিছিল মেঘালয়ত আৰু 2 জুনত মেঘালয়তে ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছিল স্বামী ৰাজাৰ মৃতদেহ তেতিয়াৰ পৰা সন্ধানহীন হৈছিল সুনম প্ৰশ্ন হৈছিল ৰহস্য হৈছিল যে সুনম ৰঘুবংশী কোনোবাই হত্যা কৰিলে নেকি কিন্তু অৱশেষত সুনমে যে স্বামীক হত্যা কৰিছে তাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে আৰু অৱশেষত ঘটনাৰ জড়িত অভিযোগত 3 জনক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত 3 জন গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এতিয়া পলাতক ঘটনাৰ জড়িত আন এজন অভিযুক্ত বৰ্তমান সময়ত পলাতক হৈ আছে কিন্তু সুনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত 3 জনৰে ঘৰ হৈছে মধ্যপ্ৰদেশত তেওঁলোকক ভাড়াতীয়া হত্যাকাৰী হিচাপে লৈ অহা হৈছিল সুপাৰী কিলাৰ হিচাপে লৈ অহা হৈছিল আৰু হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক 17 দিনৰ মূৰত সন্ধান ওলাইছে সুনম ৰঘুবংশীৰ পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য যি ঘটনাই জুকাৰি গৈছিল সমগ্ৰ মেঘালয়ৰ লগতে সমগ্ৰ দেশ কাৰণ তেওঁলোক ফুৰিবলৈ আহিছিল হানিমুনৰ বাবে মেঘালয়লৈ বুলি ওলাই আহিছিল তেওঁলোক কিন্তু মাছ ৰাস্তাত উদ্ধাৰ কৰা হৈছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ আৰু ইয়াৰ পাছতে কেতবোৰ প্ৰশ্ন উত্থাপন হৈছিল যে তেওঁলোক ক'ত গ'ল তেওঁলোকৰ কোনো খা খবৰ পোৱা নাছিল পৰিয়ালৰ লোকে সমান্তৰালকৈ যেহেতু ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল সমগ্ৰ বিষয় ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল যেহেতু সুনম ৰঘুবংশীক উদ্ধাৰ কৰা হোৱা নাছিল সুনম ৰঘুবংশীক কোনোবাই হত্যা কৰিলে নেকি এনে ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল তাৰ মাজতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ গৈ দেখিবলৈ পোৱা গৈছে যে সুনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰিছে সুনম ৰঘুবংশীয়ে অবৈধ প্ৰেমৰ বাবে নিজৰ যিজন স্বামী ৰাজা ৰঘুবংশী তাক হত্যা কৰাৰ কথা উল্লেখ কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা আৰু এই মুহূৰ্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুনম ৰঘুবংশীক উত্তৰ প্ৰদেশৰ গাজীপুৰত ৰহস্যজনকভাৱে দেখা পোৱা গৈছিল সুনম ৰঘুবংশীক এই হত্যাকাণ্ড সংঘটিত কৰিয়ে মেঘালয়ৰ পৰা উত্তৰ প্ৰদেশলৈ পলাই গৈছিল সুনম ৰঘুবংশী আৰু অৱশেষত 17 দিনৰ মূৰত সন্ধান ওলাইছিল সুনম ৰঘুবংশীৰ সুপাৰী কিলাৰ হত্যাৰে নিজৰ স্বামীক হত্যা কৰিলে তাৰ পিছত মেঘালয়ৰ পৰা উত্তৰ প্ৰদেশলৈ পলাই গৈছিল বিবাহৰ দৃশ্য আমি দেখুৱাইছো আপোনালোকে এনেধৰণে বিবাহপাশত আবদ্ধ হৈছিল সুনম আৰু ৰাজা এনেধৰণে সুনম আৰু ৰাজা বিবাহপাশত আবদ্ধ হৈছিল তাৰ পাছত হানিমুনৰ বাবে তেওঁলোক আহিছিল মেঘালয়লৈ কিন্তু মেঘালয়তে স্বামী ৰাজাক হত্যা কৰিছিল সুপাৰী কিলাৰ হতুৱাই এইগৰাকী সুনম ৰঘুবংশীয়ে হত্যা কৰিছিল সুপাৰী কিলাৰ লগাই নিজৰ স্বামী ৰাজা ৰঘুবংশীক আৰু সমগ্ৰ বিষয় সন্দৰ্ভত এই মুহূৰ্তত পুনঃ যাব বিচাৰিছে অধিক তথ্যৰ বাবে সতীৰ্থ আছে নিতু ডেস্কত উপস্থিত আছে নিতু ওচৰলৈ পুনঃ যাব বিচাৰিছে নিতু এক
ৰহস্যৰ অন্ত পৰিছে কাৰণ যিটো ঘটনা মেঘালয়ত ঘটিছিল সেই ঘটনাই সমগ্ৰ দেশ তুলপাৰ লগাইছিল যেটো হানিমুনৰ বাবে ফুৰিবলৈ আহিছিল তেওঁলোক মেঘালয়লৈ কিন্তু মেঘালয়ত মাছ ৰাস্তাত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশী নামৰ লোকজনৰ মৃতদেহ এটা তেওঁৰ পত্নী ক'ত গ'ল তাক লৈ তদন্ত অব্যাহত আছিল নে তেওঁক কোনোবাই হত্যা কৰিলে তাক লৈ তদন্ত অব্যাহত আছিল কিন্তু অৱশেষত 17 দিনৰ অন্তত যি গৰাকী সোনম ৰঘুবংশী তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁ মেঘালয়ৰ পৰা স্বামীক হত্যা কৰি মেঘালয়ৰ পৰা উত্তৰ প্ৰদেশলৈ পলাই গৈছিল আৰু অৱশেষত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কি আছে আপোনাৰ সবিশেষ তথ্য নিতু নিশ্চয় চাওক ভাৰ্গৱ আসলতে সিনেমাৰ দৰে এক কাহিনী মেঘালয়লৈ হানিমুনলৈ ফুৰিবলৈ আহিছিল এক দম্পতি আৰু সেই মেঘালয়ৰ যি দুৰ্গম অঞ্চল চেৰাপুঞ্জীৰ দুৰ্গম অঞ্চলত স্বামীৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু সেই স্বামীৰ মৃতদেহ উদ্ধাৰৰ পাছতে নিখোজ হৈ আছিল পত্নী আৰু সেই পত্নীৰ যি সন্ধান সেই সন্ধান 17 দিন পিছত লাভ কৰা হৈছে আৰু সেই যি ৰাজা আৰু সোনমৰ যি কাহিনী সেই কাহিনী সমগ্ৰ দেশজুৰি চৰ্চিত হৈছিল আৰু ইতিমধ্যে গাজীপুৰ আৰক্ষী আপুনি উল্লেখ কৰিছে গাজীপুৰ আৰক্ষীৰ জালত পৰিছে যি ৰাজা ৰঘুবংশীৰ হত্যাত মূল অভিযুক্ত যি পত্নী সোনম ৰঘুবংশী আৰু সোনমে সমগ্ৰ ঘটনা আসলতে পৰিকল্পিতভাৱে হত্যা কৰিছিল স্বামী ৰাজাক আৰু স্বামী ৰাজাক হত্যাৰ যি পৰিকল্পনা সেই পৰিকল্পনা ৰচিছিল সোনমে নিজৰ যি প্ৰেমিক সেই প্ৰেমিকেৰে মিলি সমগ্ৰ ঘটনাৰ পৰিকল্পনা ৰচিছিল আৰু মধ্যপ্ৰদেশৰ পৰা 4 সুপাৰী কিলাৰক লৈ আহি আসলতে সমগ্ৰ ঘটনাক হত্যাকাণ্ডৰ যি ৰূপায়ণ সেই ৰূপায়ণ কৰিছিল আৰু সুকলমে হত্যাকাৰীয়ে সুপাৰী কিলাৰে ৰাজাক হত্যা কৰি পলায়ন কৰিছিল আৰু মধ্যপ্ৰদেশৰ যি সমগ্ৰ ইন্দোৰৰ পৰা অহা যি সমগ্ৰ ঘটনা ইন্দোৰৰ পৰা আসলতে যি দম্পতি আহিছিল মেঘালয়ৰ পৰ্যটনক লৈ বিগত কিছুদিন ধৰি দেশজুৰি চৰ্চা হৈছিল মেঘালয়ত অচিন ঘাতক বা অজ্ঞাত কোনো দুৰ্বৃত্তই হত্যা কৰিছিল নেকি সোনমক কোনোবাই অপহৰণ কৰিছিল নেকি তাক লৈ চৰ্চা হৈছিল আৰু সেই যি চৰ্চা সেই চৰ্চাৰ ইতিমধ্যে অৱসান ঘটিছে আৰু কালি দিনটোত আসলতে কালি গাজীপুৰ আৰক্ষীয়ে সোনমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এখন ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিগত প্ৰায় 17টা দিনে সোনম আত্মগোপন কৰি আছিল আৰু অৱশেষত আসলতে দৌৰি সোনম ভাগৰি পৰিছিল আৰু যি পৰিয়ালৰ লোকৰ সৈতে ফোনযোগে বাৰ্তালাপ হৈছিল সোনমৰ আৰু সেই সোনমৰ ফোনযোগে বাৰ্তালাপৰ পাছতে কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কেৱল সোনমেই নহয় সমগ্ৰ হত্যাকাণ্ডৰে জড়িত 3জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যি সুপাৰী কিলাৰৰ কথা কোৱা হৈছে সেই সুপাৰী কিলাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 3জনক আৰু এতিয়াও বৰ্তমানেও এজন পলাতক হৈ আছে কিয়নো সমগ্ৰ ঘটনা যি আছিলে প্ৰথমে হত্যাৰ সন্দেহ কোনো উগ্ৰবাদী সংগঠন বা উগ্ৰপন্থী সংগঠনে হত্যাৰ সন্দেহ কৰিছিল কোনো অচিন ঘাতকে হত্যাৰ সন্দেহ কৰা হৈছিল তাৰ পাছত যেতিয়া আৰক্ষীয়ে তদন্ত কৰিছিল আৰক্ষীৰ তদন্তত সমগ্ৰ দিশ জল পটপটকৈ ওলাই পৰিছিল কিয়নো যি সোনম ৰঘুবংশীৰ পৰকীয়া প্ৰেম আছিল ৰাজ কুশৱাহা আৰু ৰাজ কুশৱাহাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ পাছতো 11 মেত ৰাজা ৰঘুবংশীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল সোনম আৰু 11 মেত যেতিয়া বিবাহ পাশত আবদ্ধ হৈছিল 21 মেত উত্তৰ পূব বা মেঘালয় ভ্ৰমণৰ বাবে তেওঁলোক আহিছিল আৰু 21 মেত গুৱাহাটীত বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত 22 মেত শিলঙলৈ গৈছিল ৰাজা সোনম তাৰ পাছৰে পৰা 23 মেৰ দিনাখন যেতিয়া ৰাজাৰ মোবাইল ফোন বন্ধ হৈ আছিলে মোবাইল ফোন বন্ধ হৈ থকাৰ পাছতে পৰিয়ালে অভিযোগ দাখিল কৰিছিল যে কোনো ধৰণৰ যোগাযোগ কৰিব পৰা হোৱা নাই আৰু 23 মেৰ পাছত যেতিয়া আৰক্ষীয়ে তদন্ত চলাওতে 24 মেৰ দিনাখন এখন স্কুটি উদ্ধাৰ কৰা হৈছিল যিখন স্কুটিত আসলতে হোটেলৰ পৰা ৰাজা সোনম ওলাই গৈছিল আৰু সেই স্কুটিখন উদ্ধাৰ কৰাৰ পাছতে কিন্তু সমগ্ৰ ঘটনাই নতুন মূৰ ল'লে কিয়নো সেই স্কুটিখনৰ যি গৰাকীবিহীন স্কুটিখন যেতিয়া এখন গাঁৱৰ পৰা উদ্ধাৰ কৰা হৈছিল সেই গাঁওখনৰ পৰা উদ্ধাৰ কৰাৰ পাছতে ৰাজা আৰু সোনমক বিচাৰি আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈছিল আৰু সেই যি অভিযান সেই অভিযানৰ পাছত 24 মেৰ পাছৰে পৰা আৰক্ষী চলোৱা অভিযানত 2 জুনৰ দিনাখন ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল 2 জুনত চেৰাপুঞ্জীৰ অতি দুৰ্গম এলেকাত আসলতে ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু তাৎপৰ্যপূৰ্ণ কথা এয়াই যে ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা আৰু স্কুটি যি স্থানত উদ্ধাৰ কৰা হৈছিল সেই স্থানৰ দূৰত্ব আছিল 30 কিলোমিটাৰ ঠিক একেদৰে সমগ্ৰ অভিযান কালত আৰক্ষীয়ে যি সোনমৰ ৰেইনকোট কলা আৰু ৰঙা ৰঙৰ যি ৰেইনকোট সেই ৰেইনকোটটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল কিন্তু সেই যি ৰেইনকোট উদ্ধাৰ হোৱা স্থান সেই স্থানটো আছিল ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা বহু নিলগত অৰ্থাৎ এইটো এক প্ৰকাৰ বুজাব চেষ্টা কৰা হৈছিল যে ৰাজাক হত্যা কৰি সোনমক কোনো দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছে কিন্তু সেই যি সমগ্ৰ ব্লুপ্ৰিণ্ট বা সমগ্ৰ ঘটনাৰাজি যেনেধৰণে পৰিকল্পনা কৰিছিল সেই পৰিকল্পিত হত্যাকাণ্ডৰ কিন্তু এটা তথ্য ফাদিল কৰিবলৈ সক্ষম হ'ল আৰক্ষী আৰু মাত্ৰ 7টা দিনৰ ভিতৰতে মেঘালয় আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব লাগিব আৰু মেঘালয় আৰক্ষীয়ে 7টা দিনৰ যি অভিযান চলাইছিল সেই 7টা দিনৰ অভিযানতে সমগ্ৰ
যি পৰিকল্পনা সেই পৰিকল্পনা ফাদিল কৰিবলৈ সক্ষম হ'ল আৰু ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ৰাজা ৰঘুবংশীৰ যি পত্নী সোনম সহ 3জন আৰু আন এজনৰ সন্ধানতো কিন্তু আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে এই সমগ্ৰ বিষয় সন্দৰ্ভত দেশজুৰি চৰ্চাৰ বিষয় এইটো কাৰণেই হৈছিল কিয়নো উত্তৰ পূবৰ পৰ্যটন ক্ষেত্ৰক লৈ আঙুলি উঠিছিল মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ কিয়নো মেঘালয়লৈ পৰ্যটকৰ আগমন এইখিনি এই যি সময় এই সময়ত পৰ্যটকৰ আগমন ঘটে গতিকে এই সময়ত আচলতে এনেকুৱা ধৰণৰ এক হত্যাকাণ্ডৰ যি ঘটনা সেই ঘটনাই সমগ্ৰ দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছিল আৰু সমগ্ৰ ঘটনাৰ যি আৰক্ষীৰ তদন্ত ক্ষিপ্ৰতাৰে তদন্ত কৰি যেনেধৰণে 7 দিনৰ ভিতৰত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা মেঘালয়ৰ ডিজিপি আই নংৰাঙে সমগ্ৰ তথ্য সামাজিক মাধ্যমত প্ৰকাশ কৰিছে কেনেধৰণে সমগ্ৰ পৰিকল্পনা ৰচা হৈছিল কেনেধৰণে আসলতে ৰাজা সোনম সেই স্থানলৈ গৈছিল সেই বিষয়বিলাকো আসলতে এতিয়া পোহৰলৈ আহিছে কিয়নো এটা বিশেষ CCTV দৃশ্য ভাইৰেল হৈছে যিদিনাখন আসলতে 24 মেৰ দিনাখন স্কুটি উদ্ধাৰ হৈছিল তাৰ কিন্তু প্ৰাক মুহূৰ্তত সোনম আৰু ৰাজা এখন স্কুটিত সেই স্কুটিখনতে হোটেলৰ পৰা ওলাই যোৱা CCTV দৃশ্যও এতিয়া পোহৰলৈ আহিছে গতিকে সমগ্ৰ বিষয় সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তত আন কেতবোৰ দিশ পোহৰলৈ অহাৰ সম্ভাৱনা আছে কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত এয়া যে পৰকীয়া প্ৰেমৰ বাবে সংগঠিত হল সেয়া স্পষ্ট হৈ পৰিছে কিয়নো সোনমৰ যি প্ৰেমিক ৰাজা কুশৱাহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰাজা আৰু সোনমে মিলি মধ্যপ্ৰদেশৰ পৰা অনা সুপাৰী কিলাৰৰ জৰিয়তে মেঘালয়লৈ তেওঁলোকক লৈ অনা হৈছিল আৰু সেই সুপাৰী কিলাৰে আসলতে ৰাজাক হত্যা কৰি দ খাৱৈত দলিয়াই দিছিল আৰু দ খাৱৈত অৰ্ধগলিত অৱস্থাত ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু সমগ্ৰ ঘটনাক আসলতে আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ সোনমে নিজৰ অপহৰণৰ নাটক ৰচিছিল আৰু নাটক ৰচাৰ পাছত কিন্তু শিলং বা মেঘালয়ৰ পৰা যেতিয়া সোনম পলাই গাজীপুৰলৈ গ'ল গাজীপুৰলৈ যোৱাৰ পাছতে কিন্তু আৰক্ষীৰ জালত পৰিল আৰু গাজীপুৰ আৰু চহৰা যি স্থানত ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সেই স্থানৰ কথা যদি কোৱা হয় তেনেহ'লে চহৰা আৰু গাজীপুৰৰ দূৰত্ব 1210 কিলোমিটাৰ অৰ্থাৎ 1210 কিলোমিটাৰ দূৰত্ব সোনমে অতিক্ৰম কৰিলে আৰু সেই যি সোনমে 1210 কিলোমিটাৰ অতিক্ৰম কৰিলে এয়া অকলে যোৱাটো কেতিয়াও সম্ভৱ নহয় গতিকে সোনমৰ সৈতে যি সেই সময়ত সোনমৰ যি প্ৰেমিক ৰাজা কুশৱাহাও আছিল নেকি ৰাজ কুশৱাহাও আছিল নেকি তাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ৰাজৰ আৰু সোনমৰ প্ৰত্যক্ষ হস্তক্ষেপতে আসলতে ৰাজা ৰঘুবংশীক হত্যা কৰা হৈছিল নেকি সেই বিষয়টো তদন্ত ইতিমধ্যে ক্ষিপ্ৰতাৰে চলি আছে আৰু মেঘালয়ৰ পৰা কিছু মুহূৰ্ত পূৰ্বে আসলতে উত্তৰ প্ৰদেশৰ গাজীপুৰলৈ এটা বিশেষ দল ৰাওনা হৈছে আৰু যিকোনো মুহূৰ্তত মেঘালয় আৰক্ষীয়ে সোনমক যি নিজৰ জিম্মাত ল'ব আৰু নিজৰ জিম্মাত লোৱাৰ পাছতে আসলতে মেঘালয় আৰক্ষীয়ে তদন্ত নিজাববীয়াকৈ যেহেতু বিষয়টোৰ তদন্ত কৰি আছিল আৰু সেই তদন্তত আসলতে স্পষ্ট হ'ব কেনেধৰণে এই সমগ্ৰ পৰিকল্পনা ৰূপায়ণ কৰা হৈছিল কেনেধৰণে হত্যা কৰা হৈছিল আৰু কিয় হত্যা কৰিলে কিন্তু প্ৰাথমিক পৰ্যায় বা প্ৰাৰম্ভিক পৰ্যায়ত এয়া যে পৰকীয়া প্ৰেমৰ বাবে হত্যা সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে নিশ্চয়কৈ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো নিতু আমি জনাইছো এক জঘন্য ঘৃণনীয় কাণ্ড সংঘটিত হৈ গ'ল মেঘালয়ত নিজৰ স্বামীক হত্যা কৰিলে সুপাৰী কিলাৰ লগাই সোনম ৰঘুবংশী আৰু বৰ্তমান সময়ত উত্তৰ প্ৰদেশ আৰক্ষীয়ে জেৰা চলাইছে সোনম ৰঘুবংশীক আৰু যিমানে জেৰা চলাই গৈ আছে সিমানে কেতবোৰ ন তথ্য পোহৰলৈ আহিছে আৰু মেঘালয়ৰ আৰক্ষী এটা বৃহৎ দল উত্তৰ প্ৰদেশলৈ যাব খন্তেক সময়ৰ পিছতে আৰু হয়তো সোনম ৰঘুবংশীক নিজৰ জিম্মাত ল'ব পাৰে মেঘালয়ৰ পৰা পলাই গৈ উত্তৰ প্ৰদেশত লুকাই আছিল সোনম আৰু 17 দিনৰ অন্তত অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সোনম ৰঘুবংশীক